हेलो फ्रेंड, आज मैं अपने चाटनी रेसिपी आनिছোঁ माछर चाटनी। माछर चाटनी अलग मैं बेलेग बनाइছোঁ। आपलोके खाई ভাল पाब। रेसिपी चाई किने बनाई किने खाबचोन, बहुत टेस्टी है। एनेक बनाले मोर कारण बहुत प्रिय, সেইকাৰণে ভাবিছোঁ আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। গতিকে মই কি চাটনি বনাম আপোনাক দেখাওঁ। আপুনি এইমতে বনাব। ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে বুজি পাব। আহক মই ষ্টাৰ্ট কৰোঁ। একদম ইজি হয় আৰু বহুত কম বস্তুৰে হয়। এইখিনি বস্তু সাধাৰণতে আমাৰ ঘৰত থাকেই, কিন্তু কিছুমানৰ ঘৰত এই বস্তুটো নাথাকে। এইটো হৈছে ৰঙালাওৰ গুটি। মই এইটো অনলাইন অৰ্ডাৰ কৰি আনিছোঁ ফ্লিপকাৰ্টৰ পৰা, গ্ৰচাৰীৰ পৰা। আপোনালোকেও অনলাইন অৰ্ডাৰ কৰি আনিব পাৰে। আৰু যদি ৰঙালাওৰ গুটি আছে ঘৰত, বাকলি গুচাই এইদৰে চাটনি বনাই খাব পাৰে। মই ৰঙালাওৰ গুটি লৈছোঁ। ৰঙালাওৰ গুটিখিনি অলপ সময় তিয়াই থৈছিলোঁ। তাৰপিছত লৈছোঁ মাছখিনি আমি ভাজি লৈছোঁ এইখিনি। তাৰপিছত লৈছোঁ মই সৰু পিঁয়াজ এটা কাটি লৈছোঁ, নহৰু কেইফুটামান, জলকীয়া আৰু আদা। জলকীয়া অলপ বেছিকৈ দিছোঁ, কাৰণ জলকীয়া চাটনিত লগত দি খাই ভাল লাগে। সেইকাৰণে অলপ জ্বলা হ'লে ভাল লাগে দিয়কচোন খাই চাটনিটো। চাটনি বুলি ক'লেই জ্বলা আৰু, সেইকাৰণে মই ভাবিলোঁ অলপমান জ্বলা বেছিকৈ দিওঁ। মই প্ৰথমতে এনেকুৱা মিক্সিত জাগ এটা লৈছোঁ। এই জাগটোতে চাটনিখিনি তৈয়াৰ কৰিম। সেইখিনি ইয়াত দি দিছোঁ। এই ৰেচিপিটো বনাই খাবচোন। আৰু যদি ৰঙালাওৰ গুটি নাই আপোনালোকৰ, তেতিয়া আপুনি ৰঙালাওৰ গুটিখিনি স্কিপ কৰিব পাৰে, নিদিলেও কোনো কথা নাই। সেইখিনি ৰঙালাওৰ গুটি নিদিলেও কোনো কথা নাই, দিব লাগে দি ধৰা বন্ধা নহয় আৰু। মই দিছোঁ কাৰণ এটা সোৱাদ এটা বেলেগ হয়। মাছৰ লগত ৰঙালাও গুটিটো দি এনেকুৱা চাটনি বনালে বহুত টেষ্টি হয়, খাই ভাল লাগে, সেইকাৰণে দিছোঁ আৰু। আপুনি এইদৰে বনাই কিনে এবাৰ খাব, বহুত টেষ্টি, ভাল লাগে আৰু সকলোৱে ঘৰৰ মানুহে খাই ভাল পাব। মোৰ ভিডিঅ'বোৰ যদি আপুনি চাই কেনেকুৱা পায় জনাবচোন চাই কিনে, আৰু লাইক এটা কৰি দিব। চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু এই মাছখিনি এনেকৈয়ে দি দিব ইয়াতে, এনেকৈ কটাকটি। মিক্সিৰ জাৰটো অলপ সৰু হৈছে, কোনো কথা নাই। এনেকৈ দি এনেকৈ ঢাকনিখন দি মিক্সিত মাৰি ল'ব গোটেইখিনি বস্তু একদম মিহি হোৱালৈকে। তাৰপিছত আপুনি নিমখ আৰু অকণমান মিঠাতেল দিলে হৈ যাব। ইয়াত চাটনি মোৰ ৰেডি। চাওক দেখিবলৈ কিমান টেষ্টি হৈছে, হয়নে? আৰু খায়ো সেনেকুৱা টেষ্টি। ইয়াত অকণমান মই নিমখ দিছোঁ মিক্সিত, এই মাছৰ লগত চাটনি মিক্সিত জাগটো দিয়াতে, তেতিয়াই অলপমান নিমখ দি দিছোঁ। আপুনিও সোৱাদ অনুযায়ী নিমখখিনি দি দিব। মই এতিয়া অকণমান মিঠাতেল দিম, কেঁচা মিঠাতেল। মিঠাতেল দি দিলোঁ, আৰু আপুনিও এনেকৈ অলপমান দি দিব তেল দি, চামুচ এখনেৰে ভালদৰে সানি গৰম ভাতৰ লগত খাব, নাইবা পন্তা ভাতৰ লগতো খাব পাৰে। পন্তা ভাতৰ লগতো গৰমৰ দিনত বহুত টেষ্টি হয় এই চাটনিটো, বহুত ভাল লাগে। ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব নাপাহৰিব। আজিলৈ ইয়াতে সামৰণি মাৰিলোঁ। বাই বাই।